প্ৰাণত গ্ৰন্থৰ জোৱাৰ আনিব, জনজাগৰণ আনিব আৰু চতুৰ্দশ সংখ্যক হয়, প্ৰথমে আজি আহিছোঁ মই প্ৰথমবাৰৰ বাবে কলকাছিয়া গ্ৰন্থমেলালৈ আৰু আজি খুবেই ভাল লাগিছে ইয়াত। আৰু লগতে আজি আমাৰ প্ৰাণৰ শিল্পী, আমাৰ হাৰ্টথ্ৰব জুবিন দাক আজি এই গ্ৰন্থমেলাৰ যোগেদি আজি দাদাক শ্ৰদ্ধাঞ্জলি জনাইছে। ময়ো আজি উপস্থিত আছোঁ ইয়াতে। খুব ভাল লাগিছে আৰু লগতে দুখ এটাও আছে, কাৰণ দাদাক এনেকৈ আমি শ্ৰদ্ধাঞ্জলি জনাব লাগিব বুলি কেতিয়াও ভবা নাছিলোঁ। আৰু যদিও দাদা কায়িকভাৱে নাই আমাৰ মাজত, দাদাই চিৰদিন আমাৰ মাজতেই থাকিব, আমাৰ অন্তৰত থাকিব সদায়। কলগাছিয়াত মই বহুবাৰ আহিছোঁ আৰু গ্ৰন্থমেলালৈ এইটো মোৰ তৃতীয়বাৰৰ বাবে অহা। 18 চনত আহিছিলোঁ, 22 চনত আহিছিলোঁ আৰু এইবাৰ আহিলোঁ। কলগাছিয়া গ্ৰন্থমেলা আচলতে এটা অঞ্চলৰ বিশেষ এটা জনসমষ্টিৰ বিদ্যায়তনিক বা বৌদ্ধিক উৎকৰ্ষ সাধনৰ প্ৰতীকস্বৰূপ এখন গ্ৰন্থমেলা নহয়। এই গ্ৰন্থমেলাখনে পশ্চিম অসমৰ কিছুমান আমাৰ মূল সুঁতিৰ তথাকথিত মানুহে অৱহেলা কৰি আওকাণ কৰি অলপ প্ৰান্তীয়কৰণ কৰি থকা মানুহে বিদ্যায়তনিকভাৱে মোৰ এনেকুৱা লাগে গুৱাহাটীৰ সেই বৌদ্ধিক মহলটোক ক'ব বিচাৰে যে আমাৰ ইয়াতো অসমীয়া গ্ৰন্থ অধ্যয়ন হয়, আমাৰ ইয়াতো অসমীয়া গ্ৰন্থৰ অনুশীলন হয়, আমাৰ ইয়াতো অসমীয়া গ্ৰন্থৰ আলোচনা বিলোচনা চৰ্চা হয়। যিটো সময়ত ৰীল নিৰ্মাণ কৰি একাংশ অসমীয়া পুৰুষ মহিলাই আজি তেওঁলোকে সাধাৰণতে নিজৰ ঘৰতো মাক দেউতাক বা ল'ৰা ছোৱালীয়ে নিজৰ বিয়া হোৱাৰ পিছত মানে পতিপত্নীয়ে শোৱনি কোঠাত নোপোৱা কথা আজি অসমীয়া পুৰুষ মহিলাই মোবাইলত অশালীন, অমাৰ্জিত, অভব্য, অকথ্য কথা কৈ গোটেই সমাজখন কলুষিত কৰিছে। আৰু সেইবোৰ চাই আমি মিলিয়নছ তেওঁলোকক ভিউজ দিছোঁ আৰু তেওঁলোকক টকা পইচা পোৱাত সহায় কৰিছোঁ। তেনে মানুহৰ সেইটো প্ৰৱণতাৰ বিৰুদ্ধে এই যে গ্ৰন্থমেলাখন চলি আছে, ই এটা প্ৰতি বাগধাৰাৰ সৃষ্টি কৰিছে। কোনোবাই মোক কৈছে যে 18 চনত আপুনি যেতিয়া আহিছিল তেতিয়া কিতাপৰ দোকান বেছি আছিল, এতিয়া বাণিজ্য বিপণীৰ দৰে হ'ল। মই খালেককো কৈছোঁ যে এটা সন্তুলন হয়তো পৰিৱৰ্তিত সময়ত পৰিৱৰ্তিত পৰিস্থিতিত বৰ্তাই ৰাখিব লাগিব। কিন্তু এইবাৰ মই যিটো দেখিছোঁ, ইয়াত প্ৰাণৰ শিল্পী জুবিন গাৰ্গক যি আন্তৰিকতাৰে সৈতে তেওঁলোকে ইয়াত শ্ৰদ্ধাঞ্জলি যাচিলে, সকলো মানুহে হিলদোল ভাঙি আন্তৰিকতাৰে সৈতে তাত যোগদান কৰিলে। এই কথাটোৱে প্ৰমাণ কৰে যে ইয়াৰ পিছত যদি তেওঁলোকে বাণিজ্যৰ দিশলৈ আৰু বেছি ধাবিত নহয়, যে 25 চনত আমি গ্ৰন্থমেলাৰ যিটো ৰূপ দেখিছোঁ যে বাণিজ্য আৰু গ্ৰন্থৰ মাজত ইয়াতে যদি সন্তুলনটো বৰ্তাই ৰাখে, মই ভাবোঁ আমাৰ এই গ্ৰন্থমেলা বা কলগাছিয়াৰ যিটো ঐতিহ্য ইয়াত হয়তো কোনেও বিঘ্নিত কৰিব নোৱাৰিব। কিন্তু ইয়াতকৈও বেছি যদি হৈ যায় তেতিয়াহ'লে হয়তো প্ৰশ্ন উঠিব পাৰে। মই আপোনালোকৰ জৰিয়তে খালেক ডাঙৰীয়াকো অনুৰোধ জনাইছোঁ, এই বৃহত্তৰ অঞ্চলৰ মানুহক অনুৰোধ জনাইছোঁ যে এইবাৰৰ যিখন গ্ৰন্থমেলা, এই গ্ৰন্থমেলাখন আৰ্হি হওক। আজি প্ৰথমটো দিন আৰ্হি কিন্তু অকল মুখৰ কথাৰে বা মাইকৰ বক্তব্যৰে নহয়। যেতিয়ালৈকে মানুহে আহি কিতাপ এখন দুখন নিকিনিব, নিজৰ মাজত চৰ্চা নকৰিব। আৰু সাংবাদিক বন্ধুসকলক মই আপোনালোককো বিনয়েৰে সৈতে অনুৰোধ জনাওঁ, আপোনালোকেও আপোনালোকৰ ব্যস্ততাপূৰ্ণ সময়ৰ মাজত যেতিয়ালৈকে এখন দুখন নতুন কিতাপ চাই নতুন লিখকক যেতিয়ালৈকে উৎসাহ নিদিব, তেতিয়াহ'লে কিন্তু আমি সদায় সমালোচনা কৰি থাকোঁতেই যাব। কাৰণ মোক সাধাৰণতে মানুহে সমালোচক বুলিয়ে কয়, কিন্তু মই ভাবোঁ গঠনমূলক সমালোচনাৰ গণতন্ত্ৰক এটা সাংঘাতিক ডাঙৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। কাৰো প্ৰতি বেয়া ভাৱ বিদ্বেষ নৰখাকৈ সমগ্ৰ অসমৰ হিতৰ বাবে, সকলো মানুহৰ উত্তৰণৰ বাবে 1971 চনৰ 25 মাৰ্চৰ আগতে অহা আজি বিশ্ব মানৱাধিকাৰ দিৱস, শ্বহীদ দিৱস, অমৰ শ্বহীদসকলক শ্ৰদ্ধা সন্মান যাচিও মই ক'ব বিচাৰোঁ যে 71 চনৰ 25 মাৰ্চৰ আগতে অহা মানুহক লৈ এই অসমখন নিৰ্মাণ কৰাৰ সময়, ইয়াত যাতে কোনেও বেছি আৰু হিন্দু মুছলমান কৰি নাথাকে। কাৰণ হিন্দু মুছলমান কৰি থকা মানে কেৱল শংকৰদেৱ মাধৱদেৱ আজান ফকীৰক অপমান কৰা নুবুজায়, চুকাফা নৰনাৰায়ণক অপমান কৰা নুবুজায়। মোৰ এনেকুৱা লাগিব ক'ৰবাত যেন আমি ভূপেন হাজৰিকা জুবিন গাৰ্গকো যেন সঁচা অৰ্থত বুজি নাপালোঁ, তেনেকুৱা এটা ভাৱ হয়। কলগাছিয়া গ্ৰন্থমেলাত আহি নিজকে খুব ধন্য মানিছোঁ। মই আগতেও আহিছোঁ আৰু আজি মই আৰু এটা কথা আমাৰ প্ৰাক্তন সাংসদ বিধায়ক আব্দুল খালেক ডাঙৰীয়াক মই যে ধন্যবাদ জনাইছোঁ যে এই যে ষ্টেডিয়ামটো য'ত আজি আমি কলগাছিয়াত গ্ৰন্থমেলা কৰিছোঁ তেওঁৰ দিনতে হৈছিলে। খালেক দাক মই ধন্যবাদ জনাইছোঁ। আৰু গ্ৰন্থৰ চৰ্চাৰ বহুত প্ৰয়োজন আছে। যিমানেই আমি মোবাইলত ৰীল নাচাওঁ বা নিউজ নাচাওঁ, কিন্তু কিতাপ পঢ়াৰ যিটো মাদকতা, কিতাপে মানুহৰ মাজত ধৈৰ্য সংযম এইবিলাক আনে, বহু কথা আমি জানিব পাৰোঁ। আৰু আজি কলগাছিয়াত এই যে প্ৰচেষ্টা উদ্যোক্তাসকলে লৈছে, বিশেষকৈ আমাৰ আব্দুল খালেক ডাঙৰীয়াৰ জৰিয়তে মই সকলোকে উদ্যোক্তা মণ্ডলীক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।